আজিকালি ইউটিউব ইনষ্টাগ্ৰাম ফেচবুকত বেছিভাগেই হৈছে কন্টেন্ট ক্ৰিয়েটৰ অৰ্থাৎ নিজৰ জীৱনত ঘটি থকা বা বিভিন্ন কৰি থকা কাম কাজ নাইবা আপোনাৰ বিভিন্ন দেখুৱাবলগীয়া বা জানিবলগীয়া ভিডিঅ' সকলোৱে আপলোড কৰে আৰু আপলোড কৰেই নহয় ফেচবুক ইউটিউবে আপোনাক পইচাও দিয়ে সকলোৱে জানে সেইবাবে সকলোৱে ভিডিঅ' বনায় এতিয়া দেৱলতাৰ পৰা আদি কৰি ডিম্পুপা আদি কৰি একেবাৰে সৰু বৰ সকলো ভিডিঅ' এডিটৰ মানে কন্টেন্ট ক্ৰিয়েটৰ এতিয়া আপুনি কন্টেন্ট এটা বনালে নহব কন্টেন্টত নানা বিসংগতি থাকে তাত কাট কৰিব লাগে ট্ৰিম কৰিব লাগে বা নইজ নাইকিয়া কৰিব লাগে এই সকলোবোৰ কৰিবলৈ আপোনাৰ ট্যাবলেট বা পিসি ল্যাপটপৰ দৰকাৰ নাই আপুনি নিজৰ একেবাৰে পুৰণা মোবাইলটোতো কৰিব পাৰে মই সেইভাবে লৈ আহিছো এই ভিডিঅ'টো মিক্স আছামিজ চেনেলত প্ৰথম কথা হৈছে ভিডিঅ' এডিটিংলৈ যোৱাৰ আগতে আপুনি জানিব লাগিব আটাইতকৈ বেষ্ট এপছ কি বেষ্ট এপছ যদি মোক সোধে তেতিয়াহলে মই কম CapCut and InShot ৰাইট CapCutত অকমান পাজল আছে তাত কেনেকৈ এডিটিং কৰে মই পাছৰ ভিডিঅ'ত লৈ আহিম আজি আপোনাক শিকাম InShotত কেনেকৈ ভিডিঅ' এডিটিং কৰে তাকো 1 বা 2 মিনিট বেছি নালাগে আটাইতকৈ ডাঙৰ কথা ভিডিঅ'টো দিলেই নহব তাৰ মান উন্নত হ'ব লাগিব দেখিবলৈ ভাল হ'ব লাগিব মানুহ আকৰ্ষণ কৰিব পাৰিব লাগিব সেইবাবে আহক InShotত কেনেকৈ আমি 1 বা 2 মিনিট খৰচ কৰি এডিটিং কৰিব পাৰিম চাওক ভিডিঅ'টো Google Play Store পৰা আপুনি ডাউনলোড কৰি ল'ব InShot এপ্লিকেশনটো আৰু InShot এপ্লিকেশনটো ওপেন কৰিব ওপেন কৰাৰ পাছত আপুনি দেখিব এটা প্লাস আইকন আছে দেখিছে এই প্লাস আইকনটো চুই দিলে আপোনাৰ গ্যালাৰীত থকা ভিডিঅ'টো আপুনি ইয়ালৈ আনিব পাৰিব যেতিয়া InShotত ভিডিঅ'টো সম্পূৰ্ণ আহি যোৱাৰ পিছত এটা ধৰি ললো আমি প্ৰথম শিকিম কাট বা ট্ৰিম কেনেকৈ কৰে এটা ধৰি ললো প্ৰথম ছ অংশ মোক নালাগে এটা কি কৰিম মই ভিডিঅ'টো প্লে কৰিম ভিডিঅ'টো প্লে কৰাৰ লগে লগে এই সোৱালৈকে মোক লাগে মানে পাছৰ সোৱা লাগে আগৰ সোৱা নালাগে ইয়াত চুলু আৰু তলত দেখিছে এই অপচনটো এই ৰেড কাৰ্ভে দেখুৱা অপচনটোত আপুনি চুই দিব আৰু ভিডিঅ'টো দুভাগ হৈ যাব মানে পৃথক পৃথক হৈ যাব এটা আগৰ অংশ যেহেতু নালাগে মোক তাত চুলে চুই পেলাই আপুনি ডিলিট অপচনটো ক্লিক কৰিলে আগৰ অংশ নাইকিয়া হৈ গ'ল এটা পাছৰ অংশ আৰু মাজৰ অংশটো তেনেকৈ তাত চুই পেলাই আপুনি ট্ৰিম কৰি পেলাই কাট কৰি পেলাই এনেকৈ ডিলিট কৰিব পাৰে এটা ধৰি ললো মোৰ অকমান বেছিকৈ গুছি গ'ল অংশটো এটা কি কৰিম তাক আকৌ টানি পেলাই অকমান এনেকৈ আগলৈ লৈ আহিব পাৰিম এটো শিকাম ভালকৈ শিকাম একদম আপোনালোকক একদম সহজতে আজি কাট বা ট্ৰিমটো শিকালো কেনেকুৱা লাগিলে ভিডিঅ'টো ইয়াৰ পাছত আপোনালোকে ভিডিঅ'টো এক্সপোৰ্ট কৰিব লাগিব মানে তেতিয়া আপুনি ভিডিঅ'ত দিব পাৰিব এটা এক্সপোৰ্ট কৰিবলৈ হলে ওপৰৰ এই কৰ্নাৰত থকা এই এক্সপোৰ্ট অপচনটো টিপিব লাগিব আৰু তাত নো ৱাটাৰমাৰ্ক অপচনটো টিপিব লাগিব ৱাটাৰমাৰ্ক থাকিলে কিন্তু আপুনি দেখিবলৈ বেয়া হ'ব ভিডিঅ'টো কোড এডিট কৰিছে গম পাই যাব হয় না নহয় আৰু হেতু মানে কোনেও নিবিচাৰে সেইবাবে আপুনি নো ৱাটাৰমাৰ্ক অপচনটো ক্লিক কৰিব 23 সেকেন্ডৰ এটা এডভাৰটাইজমেন্ট প্লে হ'ব 23 সেকেন্ড মাত্ৰ 23 সেকেন্ড তাৰপিছত আপোনাৰ ভিডিঅ'টো গ্যালাৰীত সেভ হৈ যাব তাৰপিছত আপুনি আপলোড কৰি দিয়ক সিম্পল ইয়াৰ পাছত কেনেকৈ ব্ৰাইটনেছ কন্ট্ৰাষ্ট আৰু লগতে ভয়েস মডুলিং আৰু লগতে নইজ যে আহে আজিকালি হুলস্থুলটো নাইকা কেনেকৈ কৰিব পাৰি হেতু শিকাম চাই থাকক মিক্স আছামিজ কৌশিক উন্মিলন ইউটিউব চেনেলটো আৰু যদি ভাল পালে সাবস্ক্ৰাইব আৰু লাইক এটা কৰিবলৈ নাপাহৰিব আপোনালোকক এনেকুৱা ধৰণৰ নতুন নতুন ইনফৰমেটিভ ভিডিঅ' দি যাম